মানে 12টা মানত আহিছিল হাতী আহিছিল মোটামুটি 10টা মান না 6টা মান এনেকৈ আহিছিল। তাতে আমাৰ 4 বিঘামান খেতি, 4 বিঘামানৰ 1 বিঘা মটৰ, 1 বিঘা আলু, আধা বিঘামান ধেমচি এনেকৈ মিলাই কৰিছিলোঁ। মানে আলু খেতিখিনিতো নায়েই, একেবাৰে শেষ, আৰু ধেমচিখিনিও শেষ। মটৰখিনি অলপ চলপ আছে, জাগা নাই, এনেকৈ কৰিছে। কিন্তু কি কৰিম এবাৰ, আমি ঋণ ধাৰ কৰি এইখিনি খেতি বাতি কৰিছোঁ। এবাৰতো ঋণ ধাৰে মাৰা নাই, ট্ৰেক্টৰ দি হাল বোৱাইছোঁ, সেইখিনিও দিব পৰা নাই আজিলৈকে, সাৰৰ পইচাও দিব পৰা নাই। এতিয়া খেতিও হ'ল, খেতি বেছিয়ে দিম আমি, চব্জি এইগিলা আলু চালু বেচাইহে দিম, সেইটোতো দিব পৰা নাই। এতিয়া কি কৰিম আমি, মাথাত মানে মোৰ কামে কৰা নাই, কি কৰিম এবাৰ। আমি ইমান ঋণ আছোঁ, ঋণখিনিয়ে দিব পৰা নাই, সেইখিনি কৰাতে আমাৰ বহুত পইচা ঋণ হৈ গ'ল। মানে আমি গৰীব মানুহ, কি কৰিম এবাৰ। এনেকুৱা বস্তু যদি হাতীয়ে ক্ষতি কৰে তে আমি কি কৰি চলিম। আমি গৰীব মানুহ, অলপ চলপ খেতি কৰিয়ে চলোঁ, সেইখিনি কৰবাৰ যদি হক নহয়। আজিকালি হাতীয়ে ইমান অত্যাচাৰ কৰি আছে, বনৰীয়া হাতী, তে কি কৰা যাব এতিয়া। চৰকাৰৰ পৰা যদি সহায় যদি নাপাওঁ তেনে আমি গৰীব মানুহ কিন্তু মৰবাই লাগব। কাম কৰোঁ মানুহৰ, এনেকৈ চলি খাওঁ। তাৰ মাজতো ৰাতিত আহি হাতীয়ে টোপনিও দিব নোৱাৰোঁ, খেতিও খাই যাব, আৰু তামোল বাগৰি চব ভাঙিল ভালেখিনি। 3 নম্বৰ বিষ্ণুপুৰ। হস্পিটেলৰ গুৰিতে আমাৰ ঘৰ। অনুমান 12টাৰ দিকে আহিছিল, ধেমচি ক্ষতি কৰিলে, আলু ক্ষতি কৰিলে, মটৰ ক্ষতি কৰিলে, মোটামুটি 4 বিঘামান হৈছে আৰু ক্ষতি কৰা। 4 বিঘা ক্ষতি কৰিছে। ইয়াত আলু খেতি কিমান আছিল? আৰু ঘৰৰ ফালে তামোল গছো ভাঙিছে। ইয়াত আলু খেতি মানে কিমান বিঘা কৰা হৈছিল? আধা বিঘা। আধা বিঘা কৰা হৈছিল। আধা বিঘাৰ মাজত কিমান আছে? নাইয়ে, একদমেই নাই। এতিয়া চৰকাৰক কি জনাব বিচাৰে? চৰকাৰে যদি কিবা সহায় কৰে, নহ'লেতো আমাৰ উপায় নাই। বহুত ঋণ ধাৰ কৰি কৰিছিলোঁ এইগিলা বস্তু। মানে 12টা মানত আহিছিল হাতী আহিছিল মোটামুটি 10টা মান না 6টা মান এনেকৈ আহিছিল। তাতে আমাৰ 4 বিঘামান খেতি, 4 বিঘামানৰ 1 বিঘা মটৰ, 1 বিঘা আলু, আধা বিঘামান ধেমচি এনেকৈ মিলাই কৰিছিলোঁ। মানে আলু খেতিখিনিতো নায়েই, একেবাৰে শেষ, আৰু ধেমচিখিনিও শেষ। মটৰখিনি অলপ চলপ আছে, জাগা নাই, এনেকৈ কৰিছে। কিন্তু কি কৰিম এবাৰ, আমি ঋণ ধাৰ কৰি এইখিনি খেতি বাতি কৰিছোঁ। এবাৰতো ঋণ ধাৰে মাৰা নাই, ট্ৰেক্টৰ দি হাল বোৱাইছোঁ, সেইখিনিও দিব পৰা নাই আজিলৈকে, সাৰৰ পইচাও দিব পৰা নাই। এতিয়া খেতিও হ'ল, খেতি বেছিয়ে দিম আমি, চব্জি এইগিলা আলু চালু বেচাইহে দিম, সেইটোতো দিব পৰা নাই। এতিয়া কি কৰিম আমি, মাথাত মানে মোৰ কামে কৰা নাই, কি কৰিম এবাৰ। আমি ইমান ঋণ আছোঁ, ঋণখিনিয়ে দিব পৰা নাই, সেইখিনি কৰাতে আমাৰ বহুত পইচা ঋণ হৈ গ'ল। মানে আমি গৰীব মানুহ, কি কৰিম এবাৰ। এনেকুৱা বস্তু যদি হাতীয়ে ক্ষতি কৰে তে আমি কি কৰি চলিম। আমি গৰীব মানুহ, অলপ চলপ খেতি কৰিয়ে চলোঁ, সেইখিনি কৰবাৰ যদি হক নহয়। আজিকালি হাতীয়ে ইমান অত্যাচাৰ কৰি আছে, বনৰীয়া হাতী, তে কি কৰা যাব এতিয়া। চৰকাৰৰ পৰা যদি সহায় যদি নাপাওঁ তেনে আমি গৰীব মানুহ কিন্তু মৰবাই লাগব। কাম কৰোঁ মানুহৰ, এনেকৈ চলি খাওঁ। তাৰ মাজতো ৰাতিত আহি হাতীয়ে টোপনিও দিব নোৱাৰোঁ, খেতিও খাই যাব, আৰু তামোল বাগৰি চব ভাঙিল ভালেখিনি। 3 নম্বৰ বিষ্ণুপুৰ। হস্পিটেলৰ গুৰিতে আমাৰ ঘৰ। অনুমান 12টাৰ দিকে আহিছিল, ধেমচি ক্ষতি কৰিলে, আলু ক্ষতি কৰিলে, মটৰ ক্ষতি কৰিলে, মোটামুটি 4 বিঘামান হৈছে আৰু ক্ষতি কৰা। 4 বিঘা ক্ষতি কৰিছে। ইয়াত আলু খেতি কিমান আছিল? আৰু ঘৰৰ ফালে তামোল গছো ভাঙিছে। ইয়াত আলু খেতি মানে কিমান বিঘা কৰা হৈছিল? আধা বিঘা। আধা বিঘা কৰা হৈছিল। আধা বিঘাৰ মাজত কিমান আছে? নাইয়ে, একদমেই নাই। এতিয়া চৰকাৰক কি জনাব বিচাৰে? চৰকাৰে যদি কিবা সহায় কৰে, নহ'লেতো আমাৰ উপায় নাই। বহুত ঋণ ধাৰ কৰি কৰিছিলোঁ এইগিলা বস্তু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।